সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন দিবলৈ সাজু হৈছে চৰকাৰ। কাৰণ কলীয়া ভোমোৰা দলং ইপাৰ সিপাৰ হোৱা যাত্ৰীসকলে এতিয়া পুনৰ টোল টেক্স ভৰিবলৈ সাজু হোৱাৰ সময় হ'ল। কলীয়া ভোমোৰা দলং সংযোগী পথৰ ওপৰত চুলুঙত পুনৰ এটা টোল গেট চলিত মাহৰ এই সপ্তাহতে মুকলি হোৱাৰ সম্ভাৱনা। ইতিমধ্যেই টোল গেটখনৰ কাম কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আপুনি মই যান বাহনেৰে কলীয়া ভোমোৰা দলং পাৰ হোৱাৰ লগে লগে আমি টোল টেক্স ভৰিব লাগিব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা কলীয়া ভোমোৰা দলং মুকলি হোৱাৰ পাছত 1992 চনত এই স্থানতে এখন টোল গেট স্থাপন কৰি যান বাহনৰ পৰা টোল টেক্স সংগ্ৰহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত 1916 চনত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত টোল গেটখন বন্ধ কৰিবলৈ চৰকাৰ বাধ্য হৈছিল যদিও 2024 জানুৱাৰী মাহৰ শেষৰ ফালে 715 নম্বৰ 4 লেনযুক্ত পথৰ ওপৰত কলীয়াবৰৰ চুলুঙত এনেদৰেই সাজু কৰি তোলা হৈছে এইখন টোল টেক্স। আৰু টোল টেক্সখন ৰাইজে টোল গেটৰে পাৰ হোৱাৰ লগে লগে চুলুং টোল গেটত আকৌ পুনৰ ৰাইজে টোল টেক্স ভৰিব লাগিব। আমাৰ লগত কেইবাগৰাকীও স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি প্ৰতিক্ৰিয়া জানিম। দাদা, 2016 চনৰ পিছত পুনৰ আকৌ এখন এই স্থানতে টোল গেট আৰম্ভ কৰিবলৈ লৈছে চৰকাৰে, আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, আমিতো স্থানীয় ৰাইজ হিচাপে আমাৰ এটাই প্ৰতিক্ৰিয়া পূৰ্বৰ পৰা আছিলে। আমি আগতেও ইয়াৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। এতিয়াও আমি এটা কথাই ক'ম, এই টোল গেট আমাৰ এই টোল প্লাজা আমাৰ নালাগে। আমি ঘৰৰ পৰা ওলাই 2 কিলোমিটাৰ আহিয়ে যদি এখন টোল গেটত পইচা ভৰিবলগীয়া হয়, তেতিয়াহ'লে এজন মানুহ যদি ওলাই উজনি অসমলৈ যায় বা গুৱাহাটীলৈ যায়, তেতিয়াহ'লে মানুহজনৰ কিমান টোল টেক্স কিমান ভৰিব লাগিব। গতিকে চৰকাৰে যি সংগোপনে ৰাতিৰ আন্ধাৰত যি টোল গেট মুকলি কৰিবলৈ বিচাৰিছে, আমি চৰকাৰক আহ্বান কৰিছোঁ, আপোনালোকে এইবোৰ ৰাজনীতি বন্ধ কৰক। এইবোৰ ৰাজনীতি আমাৰ ৰাইজৰ প্ৰয়োজন নাই। আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক। এই টোল গেটটো আমাৰ ৰাইজৰ উন্নয়ন নহয়। চৰকাৰে ৰাইজক আৰু কেইফালে মাৰিব? চাৰিওফালে চৰকাৰে ৰাইজক মাৰিব বিচাৰিছে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে টোল গেট বন্ধ কৰক। আমাৰ ৰাইজৰ টোল গেটৰ প্ৰয়োজন নাই। পৰৱৰ্তী সময়ত যদি এই টোল গেট বন্ধ নহয়, আমি গণতান্ত্ৰিকভাৱে ৰাজপথত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, চৰকাৰ তথা পথ পৰিবহণ মন্ত্ৰালয়ে 4 লেনযুক্ত 715 নম্বৰ ঘাইপথৰ ওপৰত কলীয়াবৰৰ চুলুঙত এনেদৰেই এইখন টোল গেট সাজু কৰি উঠিছে। হয়তো জানুৱাৰী মাহৰ শেষৰ ফালেই এই টোল গেটখন আৰম্ভ হ'ব। ইতিমধ্যে কাম কাজ সম্পূৰ্ণ হৈ উঠিছে। কাম কাজত ইতিমধ্যে কৰ্মচাৰীসকল এনেদৰে এতিয়া ব্যস্ত হৈ উঠিছে। কাৰণ অতি সোনকালেই জানুৱাৰী মাহতেই এই টোল গেটখন মুকলি হোৱাৰ সম্ভাৱনা। এনেদৰে এতিয়া সকলো টোল গেটখনৰ কাম কাজত ব্যস্ত হৈ পৰিছে। তেওঁলোকে টোল প্লাজাত টোল টেক্স ল'বৰ কাৰণে সাজু হৈ উঠিছে। আমাৰ লগত আৰু এগৰাকী স্থানীয় লোক আছে, তেওঁৰ প্ৰতিক্ৰিয়া জানিম। পুনৰ 2016 চনৰ পিছত পুনৰ এই স্থানতে আকৌ NHIDCL এখন টোল গেট আৰম্ভ কৰিবৰ কাৰণে যো-জা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? বিশেষকৈ আমাৰ বিশেষকৈ নেমচুৰ ফালৰ পৰা, কলীয়াবৰ জিলাৰ নেমচুৰ ফালৰ পৰা যেতিয়া নেকি টোল গেটটো আৰম্ভ কৰিছিলে, তেতিয়াৰ পৰা আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আছিলোঁ। আজি বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই আপোনাৰ ৰাইজৰ ওপৰত যি ধৰণে আপোনাৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে, টোল গেটৰ জৰিয়তে সেই টেক্স লোৱা, আপোনাৰ ডাইৰেক্টলি GST বঢ়াই টেক্স লোৱা আৰু বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ কৰিছে। আমি কিন্তু তাৰ প্ৰতিবাদত বিভিন্ন ধৰণে গণতান্ত্ৰিক আন্দোলন কৰিছোঁ। এই টোল গেটটো কোনো প্ৰয়োজন নাছিলে। বিশেষকৈ কলীয়াবৰত কলীয়া ভোমোৰা পোৱাৰ আগতে যি টোল গেট লাগে, এই টোল গেটৰ কোনো প্ৰয়োজন নাই। চৰকাৰে যাতে আমাক লৈ পেলাই আৰু ৰাজনীতি নকৰে, তাৰ কাৰণে কিন্তু আমি সকীয়াই দিছোঁ। আৰু অনতি পলমে এই টোল গেট বন্ধ হ'ব লাগিব, নহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে ৰাইজক আলোচনাৰ মাধ্যমত আন্দোলন কিন্তু গঢ়ি থাকিম। কিন্তু টোল গেট বন্ধ হ'ব লাগে এক কথা। এনেদৰে দেখা গ'ল ৰাজ্যত আৰু এখন টোল গেট বৃদ্ধি হোৱাৰ প্ৰায় কাম কাজ সম্পূৰ্ণ হৈ উঠিছে। কিন্তু স্থানীয় লোক, দল সংগঠন প্ৰতিবাদমুখৰ হৈছে। কাৰণ তেওঁলোকে 2016 চনৰ পিছত এই স্থানতে আৰু এখন টোল গেট বিচৰা নাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।